নমস্কাৰ, ইনসাইট ইণ্ডিয়া চাই থকাৰ বাবে প্ৰতিগৰাকী দৰ্শকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু মোৰ বিশেষ অনুষ্ঠান জ্যোতিষ সমাধানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি জ্যোতিষ সমাধানত আমি কথা পাতিম। মই আমন্ত্ৰণ কৰি আনিছিলো জ্যোতিষী ডক্টৰ হৰে কৃষ্ণ দাস। আমি তেখেতক আমন্ত্ৰণ কৰিছিলো আপোনাৰ সৈতে কথা পাতিম। প্ৰথমে স্বাগতম জনাইছো। কি কব প্ৰথমে মই ইনসাইট ইণ্ডিয়াৰ সমূহ কৰ্মকৰ্তালৈ মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু এই চেনেল চাই থকা প্ৰিয় দৰ্শকসকললৈ নতুন বছৰৰ মই শুভেচ্ছা কামনা কৰিলো। সকলোৱে যেন মংগল হওক, সুখৰ দিন হয়, আহি থকা দিনবিলাকত যেন প্ৰগতি হয়, শান্তি হয়, তাৰে কামনা মই কৰিলো। হয়, নৱবৰ্ষ সমাগত 2024 ইতিমধ্যে শেষ হৈছে। 25 বৰ্ষ নতুন এটা বৰ্ষ আৰু এই নতুন বৰ্ষটো কাৰ বাবে কেনেকুৱা যাব, নতুন বৰ্ষটো কিমান কি পৰিৱৰ্তন হ'ব সেই বিষয়ে আমি আলোচনা কৰিম। ৰাজ্যৰ যে নিৰ্বাচনী বা ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট কি হ'ব, পৰৱৰ্তী সময়ত সলনি হ'ব নেকি তাৰ বিষয়ে আমি কথা পাতিম আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতো আমি কথা পাতিম। প্ৰথমে আমি আৰম্ভ কৰিব বিচাৰিছো 2025 বৰ্ষ, নতুন এটা বৰ্ষ। এই বৰ্ষটো কেনেধৰণে পৰিৱৰ্তন হ'ব নেকি? মই প্ৰথমেই কৈ লওঁ 2025 চনটো বহুত সংকটপূৰ্ণ বৰ্ষ হয়। এই বৰ্ষত বিশেষকৈ চাৰিটা বহুত ডাঙৰ ডাঙৰ গ্ৰহ বৃহস্পতি, শনি, ৰাহু, কেতুৰ অৱস্থান পৰিৱৰ্তন ঘটিব আৰু তাৰোপৰি 14 মে'ত 2025 চনৰ 14 মে'ত দেৱগুৰু বৃহস্পতি অতিচাৰী হ'ব। অতিচাৰী অৰ্থ হ'ল মানে অভাৰ স্পীড ল'ব। আৰু এতিয়া বৰ্তমান দেৱগুৰু বৃহস্পতি বৃষ ৰাশিতেই আছে, কিন্তু 14 মে'ৰ দিনাখন মিথুন ৰাশিত বহুত অভাৰ স্পীডত মিথুন ৰাশিত প্ৰৱেশ কৰিব আৰু মিথুন ৰাশিত প্ৰৱেশ কৰি তেওঁ বেছিদিন মিথুন ৰাশিত নাথাকিব, 3-4 মাহ মান মিথুন ৰাশিত থাকিব। তাৰপিছত তেওঁ 18 অক্টোবৰত কৰ্কট ৰাশিত বহুত অভাৰ স্পীডত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব আৰু কৰ্কট ৰাশিতো বেছিদিন নাথাকিব। 3 ডিচেম্বৰ দিনাখন তেওঁ পুনৰ মানে মিথুন ৰাশিলৈ তেওঁ বেক কৰি গুচি যাব। এই সময়খিনিত বৃহস্পতি অতিচাৰী বুলি কয়। অতিচাৰী এবাৰ হৈছিলে 2019 চনৰ পৰা 2022 চনলৈ দেৱগুৰু বৃহস্পতি অতিচাৰী হৈছিলে। তেতিয়াই ধৰি লওক ভাৰতবৰ্ষত বা গোটেই পৃথিৱীত কৰোণা আহিছিলে, শ মানুহৰ মৃত্যু হৈছিলে, অৰ্থনৈতিক অৱস্থা বহুত লঘু হৈ গৈছিলে, মানুহৰ জীয়াই থকা যথেষ্ট টান হৈ গৈছিলে, সমস্যা বহুত হৈছিলে। ঠিক তেনেকুৱা দেৱগুৰু বৃহস্পতি এইবাৰ 8 বছৰৰ কাৰণে আপোনাৰ অতিচাৰী হ'ব। 2025 চনৰ 14 মে'ৰ পৰা 2033 চনলৈকে দেৱগুৰু বৃহস্পতি অতিচাৰী হ'ব। সেই অতিচাৰী কালটোত আমি মানে অনুমান কৰিব পাৰো জাতিগত সংঘৰ্ষ, বানপানী হ'ব, বিশেষকৈ পানীৰ ক্ষেত্ৰত বেছি ভয়ংকৰ হ'ব। বিশেষকৈ আমেৰিকা, কালিফৰ্ণিয়া, বিদেশত আৰু ভাৰতৰ দক্ষিণ অঞ্চলত বাংলাদেশত ভীষণ বানপানীৰ সৃষ্টি হ'ব। এই বানপানীত বহুত হাজাৰ বিত্তৰ ধন টকা পইচাৰ ক্ষতি হ'ব আৰু মানুহ যথেষ্ট নিহত হ'ব। বানপানীৰ ওপৰত বেছি প্ৰভাৱ পেলাব। তাৰপিছত প্ৰাকৃতিক পৰিৱেশৰ ভিতৰত বানপানী, ভূমিকম্প এইবিলাকতো হোৱাৰ বহুত প্ৰবল সম্ভাৱনা আছে। তাৰোপৰি যুদ্ধ বিগ্ৰহ হোৱাৰ সম্ভাৱনা প্ৰবল আছে আৰু মহামাৰী হোৱাৰ প্ৰবল সম্ভাৱনা আছে। মানে 2025 বৰ্ষটো ভয়াৱহ হ'ব নেকি? 2025 চনৰ পৰা 2033 চনলৈ বৰ শুভ নহয়। আৰু 2025 চনটো 9 সংখ্যা ধৰা হয়, মংগল গ্ৰহৰ সংখ্যা। মংগল হ'ল মানে সেনাপতি গ্ৰহ, যুদ্ধ বিগ্ৰহ গ্ৰহ, তেজৰ গ্ৰহ। তেওঁ যিহেতু সেনাপতি, গতিকে মংগল গ্ৰহৰ প্ৰভাৱত গোটেই ভাৰতবৰ্ষত 25 চনতে দাংগা হাংগামা, জাতিগত সংঘৰ্ষ এইবিলাক সৃষ্টি হোৱাৰ পোৱা মতে সম্ভাৱনা আছে আৰু ওচৰ চুবুৰীয়া ৰাষ্ট্ৰৰ লগতো বৰ সদ্ভাৱ নাথাকিব। প্ৰিয় দৰ্শক, 2025 বৰ্ষটো তেওঁ কৈছে খুব শুভ নহয়, অশুভ বুলি গণ্য কৰা হৈছে আৰু তেওঁ ইতিমধ্যে পুংখানুপুংখভাৱে সমগ্ৰ বিষয়টো জনাইছে। 2025ত বেয়াৰ লগতে ভাল কি হ'ব? বেয়াৰ লগতে বিভিন্ন ৰাশি অনুযায়ী চবতকৈ বেছি ভাল হ'ব, চবতকৈ বেষ্ট ৰাশি হ'ল, অতিকৈ উত্তম ৰাশি হ'ল মেষ ৰাশি, বৃষ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, কুম্ভ ৰাশি। এই 4 ৰাশি বহুত ভাল বুলি কয়। তাৰ মাজতে তেওঁলোকৰ বিভিন্ন সমস্যা থাকিব ৰোগৰ ক্ষেত্ৰত, মই কম বাৰু বিস্তৃত হবে অলপ পিছত। হয়, আপুনি যদি অনুষ্ঠানটো চাই আছে, আপোনাৰ যদি কিবা সুধিবলগীয়া আছে হৰে কৃষ্ণ দাসলৈ, আমালৈ ফোন কৰিব পাৰে। আমি ফোন কল মুকলি কৰি দিছো। এটা নাম্বাৰ আমি স্ক্ৰীণত মুকলি কৰি ৰাখিছো। এই নাম্বাৰটোত আপুনি ফোন কৰি পোনপটীয়াকৈ কথা পাতিব পাৰে তেওঁৰ লগত। আপোনাক হয়তো লগ
পাব বিচাৰিব ক'ত লগ পাব অকণমান কৈ দিলে আপোনাৰ ফোন নম্বৰটো কৈ দিব নেকি? মোৰ 9854811117 এই নম্বৰত মোৰ হোৱাটছআপ আছে আৰু মোক এই নম্বৰত ফোন কল কৰিব পাৰিব, মোক লগ কৰিব পাৰিব। মোৰ চেম্বাৰ হ'ল ফুলবাৰী, হয়, মৰিগাঁও ফুলবাৰীত তেখেতক লগ পাব। আমি এতিয়া পাতিম ৰাজনৈতিক প্ৰেক্ষাপট। আচ্ছা, ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'ব নেকি? 26ৰ নিৰ্বাচন আছে, তাৰপিছত আপোনাৰ পঞ্চায়ত নিৰ্বাচন আছে। এই অসমৰ যি ৰাজনৈতিক প্ৰেক্ষাপটত বৰ বিশেষ সাল সলনি হ'ব নেকি? এই ক্ষেত্ৰত মই এটা কথা কওঁ, সাধাৰণতে আমাৰ ৰজা বা আমাৰ মুখ্যমন্ত্ৰী না, তেওঁৰ জন্মলগ্ন জন্ম কুণ্ডলীৰ ওপৰতে সাধাৰণতে এইটো স্থিৰ হয়, এইটো গণনা কৰা হয়। তেওঁ জন্মলগ্ন বা ডেট অফ বাৰ্থ টাইম মই নাজানো, কিন্তু তেওঁ যেতিয়া শপত গ্ৰহণ কৰিছিলে সেই শপত গ্ৰহণৰ সময়খিনি মই জানো। তাৰমানে তেখেতে 10 মে 2021 চনত শপত গ্ৰহণ কৰিছিলে 12:05 তাৰ পৰা মই ষ্টাডি কৰি পাইছিলো আৰু মই কোনোবা এখন পেপাৰত পাইছিলো আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ভাগ্যস্থানত মীন ৰাশিত শুক্ৰ গ্ৰহটো তুংগী হৈ আছে। তুংগী মানে গ্ৰহটো বহুত উচ্চ স্থানত আছে, উচ্চ স্থানত আছে। আৰু এতিয়া বৰ্তমান শুক্ৰ অন্তৰ্দশা চলি আছে, বহুত ভাল। তেওঁ বহুত সমস্যাৰ মাজতো অসমখনক এটা উন্নতিৰ পথত লৈ যাব পাৰিব। আৰু মোৰ মতে, মোৰ ষ্টাডি মতে ইয়াৰ পিছৰ নিৰ্বাচনতো আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ প্ৰবল সম্ভাৱনা আছে। মানে 26ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী পুনৰবাৰ হ'ব তেওঁই হ'ব। আৰু তাৰপিছত এটা কথা আছে, তেওঁ যিহেতু কৰ্কট ৰাশি, তেওঁ বৰ্তমান শনিৰ ধায়া চলি আছে, শনিৰ ধায়া চলি আছে, এইটো বহুত অশুভ মুহূৰ্ত। তথাপিও তেওঁ শুক্ৰ গ্ৰহটো তুংগী হৈ থকাৰ কাৰণে, উচ্চ স্থানত থকাৰ কাৰণে তেওঁ বহুত মানে কঠিন পৰিস্থিতিৰ মাজেৰে অসমখনক আগুৱাই নিবলৈ সক্ষম হৈছে। যথেষ্ট ৰাজহ তেওঁ সংগ্ৰহ কৰিব পাৰিছে, সমস্যা সমাধান কৰিব পাৰিছে, আৰু তেওঁ বিৰোধী দলক ডমিনেট কৰিব পাৰিছে। আমি হৰেকৃষ্ণ দাসৰ সৈতে আৰু কিছু কথা পাতিম, কিন্তু এই মুহূৰ্তত আমি এটা চমু বাণিজ্যিক বিৰতি ল'ব বিচাৰিছো। বিৰতিৰ পিছত পুনৰ উভতি আহিম আমাৰ বিশেষ অনুষ্ঠান জ্যোতিষ সমাধানলৈ। আমি বন্ধন বেংক। ইয়াত এখন সৰু গেলামালৰ দোকান নাছিল জানো? আছিলে। জুবিন দা, কি খবৰ? নমস্কাৰ। ভাল ভাল। এইজন এইখন দেখোন আপোনাৰে দোকান। বাইদেউ, আপুনি মোৰ দোকানখন ধৰিবই পৰা নাই ন? কিমান ডাঙৰ হৈ গ'ল চোৱা। সঁচাকৈ ভাল হৈছে। ব'লক। অসম সলনি হৈ গৈছে আৰু অসমৰ এই প্ৰগতিৰ বন্ধনক শক্তিশালী কৰি আছো আমি, বন্ধন বেংক। ইয়াত এখন সৰু গেলামালৰ দোকান নাছিল জানো? আছিলে। জুবিন দা, কি খবৰ? নমস্কাৰ। ভাল ভাল। এইজন এইখন দেখোন আপোনাৰে দোকান। বাইদেউ, আপুনি মোৰ দোকানখন ধৰিবই পৰা নাই ন? কিমান ডাঙৰ হৈ গ'ল চোৱা। সঁচাকৈ ভাল হৈছে। ব'লক। অসম সলনি হৈ গৈছে আৰু অসমৰ এই প্ৰগতিৰ বন্ধনক শক্তিশালী কৰি আছো আমি, বন্ধন বেংক। ইয়াত এখন সৰু গেলামালৰ দোকান নাছিল জানো? আছিলে। জুবিন দা, কি খবৰ? নমস্কাৰ। ভাল ভাল। এইজন এইখন দেখোন আপোনাৰে দোকান। বাইদেউ, আপুনি মোৰ দোকানখন ধৰিবই পৰা নাই ন? কিমান ডাঙৰ হৈ গ'ল চোৱা। সঁচাকৈ ভাল হৈছে। ব'লক। অসম সলনি হৈ গৈছে আৰু অসমৰ এই প্ৰগতিৰ বন্ধনক শক্তিশালী কৰি আছো আমি, বন্ধন বেংক। ইয়াত এখন সৰু গেলামালৰ দোকান নাছিল জানো? আছিলে। জুবিন দা, কি খবৰ? নমস্কাৰ। ভাল ভাল। এইজন এইখন দেখোন আপোনাৰে দোকান। বাইদেউ, আপুনি মোৰ দোকানখন ধৰিবই পৰা নাই ন? কিমান ডাঙৰ হৈ গ'ল চোৱা। সঁচাকৈ ভাল হৈছে। ব'লক। অসম সলনি হৈ গৈছে আৰু অসমৰ এই প্ৰগতিৰ বন্ধনক শক্তিশালী কৰি বিৰতিৰ পিছত পুনৰ উভতি আহিছো মোৰ বিশেষ অনুষ্ঠান জ্যোতিষ সমাধানলৈ। আজি আমি জ্যোতিষী ডক্টৰ হৰেকৃষ্ণ দাসৰ সৈতে আমি কথা পাতি আছো, আৰু কিছু কথা পাতিম আমি তেখেতৰ সৈতে। যিহেতু 2025 বৰ্ষটো আপোনাৰ বাবে কেনে যাব বা সমগ্ৰ বিশ্ববাসীৰ বাবে কেনে যাব, আমি তাৰ বিষয়ে কথা পাতি আছো। আপুনি কৈছিলে বৃহস্পতি অতিচাৰী হ'ব। কিমান বছৰলৈকে থাকিব, ইয়াৰ ফলাফল কি? দেৱগুৰু বৃহস্পতি 8 বছৰৰ কাৰণে প্ৰতিচাৰী হ'ব। 2025ৰ পৰা 2033 চনলৈ দেৱগুৰু বৃহস্পতি প্ৰতিচাৰী হ'ব। এইখিনি সময়ত এটা কলিযুগৰ আভাস বুলিয়ে ক'ব পাৰি। কলিযুগ
আৰম্ভ হলে বহুত বছৰ আছে, লাখ লাখ বছৰ আছে। কিন্তু কথাটো হৈছে কি, এইটো এটা সৰু সুৰা মানে কলিযুগে। এইখিনি সময়ত যথেষ্ট দাঙ্গা হাংগামা, বানপানী, বহুত তেনেকুৱা অৰ্থনৈতিক প্ৰব্লেম, যুদ্ধ বিগ্ৰহ প্ৰবল হোৱাৰ সম্ভাৱনা আছে না, আৰু মহামাৰী হোৱাৰ সম্ভাৱনা আছে। কিন্তু এটা কথা, 2032 চন পাবহি, ৰাহু ভাৰতৰ এটা ৰাশি চক্ৰ আছে না, ভাৰতৰ ৰাশি হল মকৰ ৰাশি। ৰাহু মকৰ মানে চন্দ্ৰ লগ্নলৈ ৰাহু প্ৰৱেশ কৰিব, আৰু ৰাহুৱে তেতিয়া 2032 চনৰ ভাৰতক লিড কৰিব। তেওঁ ৰজাৰ গ্ৰহ না, লিড কৰিব। আৰু ভাৰতক 2051 চনৰ ভিতৰত ৰাহুৱে ভাৰতবৰ্ষক বিশ্বগুৰু বনাব। আৰু আমেৰিকাৰ ক্ষেত্ৰত এটা কথা কওঁ, আমেৰিকা যিটো ছুপাৰ পাৱাৰটো তেওঁলোকৰ থাকিবই, কিন্তু যিটো দমন কৰাৰ যিটো মানে তেওঁলোকৰ চিন্তা চৰ্চা বিভিন্ন দেশক, সেই দমন নীতিটো তেওঁলোকৰ নাথাকিব। তেওঁলোকৰ কব্জাৰ পৰা বা তেওঁলোকৰ কবলৰ পৰা বহুত ৰাষ্ট্ৰ ওলাই আহিব। আৰু মোৰ মতে 2051 চনৰ ভিতৰত ৰাহুৰ প্ৰভাৱত, ৰাহু যিহেতু ভাৰতবৰ্ষৰ লগ্নত বহি থাকিব না, তুংগী হৈ বহি থাকিব, তাৰ প্ৰভাৱত ভাৰতবৰ্ষ বিশ্বগুৰু হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আচ্ছা, আমি যিহেতু যুদ্ধ বিগ্ৰহ হব বুলি আমি যুদ্ধ বিগ্ৰহৰ কথা পাতিছো, বহুত ঠাইত যুদ্ধ বিগ্ৰহ চলি আছে, ৰাছিয়াৰ সেই যুদ্ধৰ কথা আপুনি নিশ্চয় জানে। গতিকে এই যুদ্ধ বিগ্ৰহ কিমান দূৰলৈ কেতিয়ালৈ হব হেৰি আছে? ৰাহু 19 মে'ত কুম্ভ ৰাশিত প্ৰৱেশ কৰিব, আৰু কুম্ভ ৰাশিত ৰাহু পূৰ্ণ ৰাশি হ'ব তাৰমানে। তেওঁ বৰ প্ৰিয়, কুম্ভ ৰাশিটো ৰাহুৰ অত্যন্ত প্ৰিয়, আৰু তেওঁ স্বতন্ত্ৰ বল পাব। আৰু তাৰ প্ৰভাৱত বিশেষকৈ চাইনাৰ ওচৰীয়া চাইনা সাগৰ, চীন সাগৰৰ পৰা আৰম্ভ কৰি ইৰাক, ইৰাণ, বাংলাদেশ, এই জোনটোত বেছি যুদ্ধৰ সম্ভাৱনা প্ৰবল পুৰা মাত্ৰাই ইয়াত আছে, বাংলাদেশকে ধৰি। আমাৰ যিটো দৰ্শকসকলে চাই আছে, বহুতো যুৱক যুৱতীয়ে চাই আছে, তাৰ মাজতে নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকে চাকৰি বাকৰিৰ ক্ষেত্ৰত এটা আশা কৰি ৰাখে 2025 বৰ্ষতো শুভ হব নেকি? আপুনি বৰ ধুনীয়া প্ৰশ্ন সুধিছে। এই সময়খিনিত দেৱগুৰু বৃহস্পতি যদি অতিচাৰী হব, ভাৰতবৰ্ষত টেকনলজিত বা বহুত আগবাঢ়ি যাব, চায়েন্স আৰু বিজ্ঞানত যথেষ্ট আগবাঢ়ি যাব, আৰু নতুন নতুন বস্তুৰ সৃষ্টি কৰিব। সৃষ্টিৰ ফলত নতুন নতুন এটা সংস্থা মুকলি হব, সেইবিলাকত তেওঁলোকে মকৰল হব পাৰিব। নিবনুৱাসকলৰ সমস্যা বহুত পৰিমাণে দূৰ হব। নিবনুৱা সমস্যা 25ত দূৰ হোৱাৰ সম্ভাৱনা 25ৰ পৰা মানে 33লৈ দূৰ হোৱাৰ পূৰ্ণ মাত্ৰাৰ সম্ভাৱনা আছে। অসমৰ প্ৰাকৃতিক পৰিৱেশৰ সাল সলনি কিবা হ'ব? অসমৰ প্ৰাকৃতিক পৰিৱেশত এই বৃহস্পতি যিহেতু দেৱগুৰু ভিতৰত অতিচাৰী হৈছে, ইয়াত প্ৰবল ধুমুহা, বতাহ, বৰষুণ, বানপানী হোৱাৰ পুৰা মতে সম্ভাৱনা। মানে 25ৰ পৰা মানে 33 চনৰ ভিতৰলৈ, তথাপিতো 25-26ত কিন্তু পুৰা সম্ভাৱনা আছে। 25-26ত অসমত ধুমুহা বৰষুণৰ প্ৰবল সম্ভাৱনা আছে। হয়, নিশ্চয়কৈ আমি আপোনাৰ সৈতে কথা পাতি নিশ্চয় আজি ভাল লাগিল। আপোনাৰ পৰা যথেষ্টখিনি ৰাইজেও হয়তো গম পালে বা উপকৃত হল। আমি আপোনাৰ সৈতে আৰু কিছু কথা পাতিম। তাৰ পূৰ্বে আমি অনুষ্ঠানৰ পৰা বিদায় লব লাগিব। অনুষ্ঠানৰ বৰ বিশেষ সময় নাই, তাৰ পূৰ্বে এটি চমু বাণিজ্যিক বিৰতি লৈছো, পুনৰ উভতি আহিম আমাৰ অনুষ্ঠানলৈ। আছিলে। জুবিন দা, কি খবৰ? নমস্কাৰ। ভাল ভাল। এইজন এইখন দেখোন আপোনাৰে দোকান। বাইদেউ, আপুনি মোৰ দোকানখন ধৰিবই পৰা নাই ন? কিমান ডাঙৰ হৈ গ'ল চোৱা। সঁচাকৈ ভাল হৈছে। বলক। অসম সলনি হৈ গৈছে, আৰু অসমৰ এই প্ৰগতিৰ বন্ধনক শক্তিশালী কৰি আছো আমি, বন্ধন বেংক। ইয়াত এখন সৰু গেলামালৰ দোকান নাছিল জানো? আছিলে। জুবিন দা, কি খবৰ? নমস্কাৰ। ভাল ভাল। এইজন এইখন দেখোন আপোনাৰে দোকান। বাইদেউ, আপুনি মোৰ দোকানখন ধৰিবই পৰা নাই ন? কিমান ডাঙৰ হৈ গ'ল চোৱা। সঁচাকৈ ভাল হৈছে। বলক। অসম সলনি হৈ গৈছে, আৰু অসমৰ এই প্ৰগতিৰ বন্ধনক শক্তিশালী কৰি আছো আমি, বন্ধন বেংক। ইয়াত এখন সৰু গেলামালৰ দোকান নাছিল জানো? আছিলে। জুবিন দা, কি খবৰ? নমস্কাৰ। ভাল ভাল। এইজন এইখন দেখোন আপোনাৰে দোকান। বাইদেউ, আপুনি মোৰ দোকানখন ধৰিবই পৰা নাই ন? কিমান ডাঙৰ হৈ গ'ল চোৱা। সঁচাকৈ ভাল হৈছে। বলক। অসম সলনি হৈ গৈছে, আৰু অসমৰ এই প্ৰগতিৰ বন্ধনক শক্তিশালী কৰি আছো আমি, বন্ধন বেংক। ইয়াত এখন সৰু গেলামালৰ দোকান নাছিল জানো? আছিলে। জুবিন দা, কি খবৰ? নমস্কাৰ। ভাল ভাল। এইজন এইখন দেখোন আপোনাৰে দোকান। বাইদেউ,
প্ৰিয় দৰ্শক, আমি বিৰতিৰ পিছত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ বিশেষ অনুষ্ঠান জ্যোতিষ সমাধান। আমি কথা পাতি আছো, আপোনালোকে গম পাইছে, জ্যোতিষী ডক্টৰ হৰেকৃষ্ণ দাসৰ সৈতে। আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম, কিন্তু তাৰ পূৰ্বে এইবাৰ আমি ৰাশি চক্ৰৰ ওপৰত কিছু কথা পাতিব বিচাৰিছো। মিথুন, কৰ্কট, কন্যা, আমি এই তিনিটা ৰাশিৰ ওপৰত এবাৰ জানিব বিচাৰিছো। মিথুন ৰাশিত যিহেতু দেৱগুৰু বৃহস্পতি অতিচাৰী হৈ প্ৰৱেশ কৰিব, মিথুন ৰাশিৰ ফলাফল ভালেই হ'ব আৰু যথেষ্ট তেওঁলোকৰ লাভ হ'ব। আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে কেৰিয়াৰত বহুত সুনাম অৰ্জন কৰিব পাৰিব। আৰু খালি তেওঁলোকে এটা কথাত বিশেষ ধ্যান দিব লাগিব যে তেওঁলোকৰ স্বাস্থ্য বহুত বেয়া হ'ব আৰু তাৰ পৰা বদনামৰ কাৰণে যথেষ্ট ভয় আছে। সাহিত্যিকগতভাৱে তেওঁলোকে সাৱধান থকাটো বহুত ভাল। সেইটো মই কেৱল সতৰ্ক আৰু সাৱধান বাণীহে শুনাইছো। এনে তেওঁলোকৰ মানে মোটামুটি তেওঁলোকৰ যথেষ্ট ভাল, ছাত্ৰ ছাত্ৰী কেৰিয়াৰ যথেষ্ট শুভ হ'ব, কিন্তু স্থান পৰিৱৰ্তন হ'ব। কোনোবাই যদি ধৰি লওক কোকৰাঝাৰত চাকৰি কৰি আছে, তেওঁ গুৱাহাটীলৈ ট্ৰেন্সফাৰ হ'ব, এনে স্থানৰ পৰিৱৰ্তন হ'ব। কোনোবা যদি ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান পঢ়ি আছে, হঠাৎ বিজ্ঞানৰ বিষয়টো এৰি পেলাই আৰ্টছলৈ গুচি যাব, এনেকুৱা ধৰণৰ স্থানৰ পৰিৱৰ্তন হ'ব। হয়, এয়া মিথুন ৰাশিৰ বিষয়ে জনালে। তেওঁ তাৰপিছতে আহিছো কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ কেনেধৰণৰ যাব? কৰ্কট ৰাশিটো অতিচাৰী দেৱগুৰু বৃহস্পতি প্ৰৱেশ কৰিব আৰু 28/2/2000 কৰ্কট ৰাশি বৰ্তমান শনিৰ ধায়া চলি আছে। শনিৰ ধায়া অত্যন্ত অশুভ বুলি কোৱা হয় আৰু শনিৰ ধায়া সময়ত যথেষ্ট সমস্যাৰ সৃষ্টি হয় আৰু হতাশজনক এটা পৰিৱেশৰ সৃষ্টি হয়। টকা পইচাৰ যোৰা মৰাটো যথেষ্ট জটিল হয়। তথাপিতো কৰ্কট ৰাশিৰ কাৰণে এটা বহুত ভাল বতৰা মই লৈ আহিছো। 2025 চনৰ 28 মাৰ্চৰ দিনাখন দিনৰ 12:45 তেওঁলোকৰ শনিৰ ধায়া সমাপ্ত ঘটিব আৰু তাৰ পিছৰ পৰাই তেওঁলোকে যথেষ্ট ভাল হ'ব। জটিলতাৰ মাজেৰে আগবাঢ়িব যদিও তেওঁ সফলতা বহুত আগবাঢ়িব, কিন্তু তেওঁলোকে খৰচ যথেষ্ট বেছি হ'ব। তেওঁলোকে এটা কথাত ধ্যান দিব লাগিব, মনোযোগ দিব লাগিব, স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট মনোযোগ দিব লাগিব। লিভাৰ, চকু, দাঁতৰ যথেষ্ট প্ৰব্লেম হ'ব পাৰে, তাৰ কাৰণে তেওঁলোকে সতৰ্ক থাকিব লাগিব। কৰ্কট ৰাশিৰ যিসকল লোক আছে তেওঁলোকে তেওঁৰ যিসমূহ প্ৰতিকাৰ দিছে, প্ৰতিকাৰসমূহ মানিবলৈ চেষ্টা কৰিব আৰু যদি তেখেতক লগ পাব বিচাৰে বা তেখেতক যোগাযোগ কৰিব বিচাৰে তেন্তে যোগাযোগ কৰিব পাৰিব। এবাৰ কন্যা ৰাশি লৈ আহিছিল। কন্যা ৰাশি মধ্যম এইবাৰ। কন্যা ৰাশিসকলৰ এবাৰ মধ্যম, তথাপিও যথেষ্ট কষ্টৰ মাজেৰে ধন লাভ হ'ব, কিন্তু তেওঁলোকৰ কেৰিয়াৰো যথেষ্ট ভাল হ'ব। 2025 আৰম্ভণিত অলপ তেওঁলোকৰ বেয়া। 2025 আৰম্ভণিত মানে আৰম্ভণি বুলি ক'লে মে' মাহলৈকে তেওঁলোকৰ অলপ অশুভ হ'ব, যথেষ্ট কষ্টৰ মাজেৰে তেওঁলোকে অতিবাহিত কৰিব পাৰিব। কিন্তু 19 মে'ৰ পিছৰ পৰা তেওঁলোকৰ যথেষ্ট ভাল হ'ব, কেৰিয়াৰ ভাল হ'ব, কিন্তু স্বাস্থ্যৰ দিশত বহুত বেয়া, বেছি বেয়া। গোটেই 12টা ৰাশিৰ ভিতৰতে কন্যা ৰাশিৰ চুগাৰ, ব্লাড প্ৰেছাৰ, বৃদ্ধ যিবিলাক মানুহ আছে সেইসকলৰ কাৰণে যথেষ্ট বেয়া আৰু শুভ। 25ৰ যি মানে আগৰ সময়খিনি যে তেওঁলোকৰ বেয়া যাব, সেই সময়ত তেওঁলোকে কি কৰাটো উচিত? 25ৰ আগৰ মানে 25ৰ আৰম্ভণি কন্যা ৰাশি ধৰি লওক অধিপতি গ্ৰহ বুধ গ্ৰহ, তেওঁলোকে সোমবাৰ আৰু শনিবাৰে নিৰামিষ ভোজন কৰিব লাগে আৰু শিৱলিংগত সোমবাৰে শনিবাৰে 2টা লং, বেলপাত আৰু জল চৰাই পেলাই মহাপুৰুষ শিৱ আৰু পাৰ্বতীক আৰাধনা কৰিব লাগে, তেতিয়া তেওঁলোকে সফল হ'ব। শেষত এটা কথা জানিম, যিহেতু ৰাজ্যত প্ৰচণ্ড ঠাণ্ডা পৰিছে, এই সময়ত ঠাণ্ডাৰ ফলত পথ দুৰ্ঘটনা হৈছে, দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। কোন কোন ৰাশিৰ লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰিব? এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব কৰ্কট ৰাশি আৰু বৃশ্চিক ৰাশি আৰু মীন ৰাশি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। হয়, এয়া আছিল আজি আমাৰ জ্যোতিষ সমাধানৰ আজিৰ অতিথি ডক্টৰ হৰেকৃষ্ণ দাস। আমাৰ সৈতে বহু কথাই জনালে তেওঁলোকে। আপোনালোকৰ হয়তো মনত উদয় হৈ থকা বহুত প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিছে, অথবা তেওঁৰ জ্যোতিষীৰ তেওঁ যি অধ্যয়ন কৰি আপোনালোকৰ আগত তেওঁ সেইখিনি জনাইছে। গতিকে আপোনাক আমাৰ অনুষ্ঠানৰ পৰা বিদায় দিব লাগিব, আমাৰ হাতত বৰ বিশেষ সময় নাই। অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ সময় হৈছে। আপোনাৰ পৰিচয়টো আৰু আপোনাক ক'ত লগ পাব, ফোন নম্বৰটো পুনৰবাৰ দৰ্শকসকলৰ। মোৰ নাম শ্ৰী হৰেকৃষ্ণ দাস, মোৰ চেম্বাৰ আছে মৰিগাঁও ফুলবাৰীত, সমূহ দৰ্শক বিন্দুলৈ। আৰু এই অনুষ্ঠানৰ সকলো কৰ্মকৰ্তালৈ মই শুভেচ্ছা জ্ঞাপন কৰিলো, নতুন বৰ্ষৰ কাৰণে শুভেচ্ছা দিলো। নমস্কাৰ। হয়, ধন্যবাদ জনাইছো। আৰু আজিৰ অনুষ্ঠানৰ পৰা মই সাজিদ আহমেদে বিদায় লৈছো। ধন্যবাদ। চাই থাকিব ইনচাইট ইণ্ডিয়া। নাছিল জানো? আছিলে। জুবিন দা, কি খবৰ? নমস্কাৰ। ভাল ভাল। এইজন এইখন দেখোন আপোনাৰে দোকান। বাইদেউ, আপুনি মোৰ দোকানখন ধৰিবই পৰা নাই ন? কিমান ডাঙৰ হৈ গ'ল চোৱা। সঁচাকৈ ভাল হৈছে। ব'লক। অসম সলনি হৈ গৈছে আৰু অসমৰ এই প্ৰগতিৰ বন্ধনক শক্তিশালী কৰি আছো আমি।
বন্ধন বেংক।